ফৰেষ্ট গাৰ্ড আৰু ফৰেষ্টাৰ গ্ৰেড 1 ফিজিকেল টেষ্ট এইখন গ্ৰাউণ্ডত হ'ব। চ' কাইলৈ ডকুমেণ্ট কি লৈ যাব লাগিব আৰু এইটো ৰাস্তাত আপোনালোকক খোজ কাঢ়িব লাগিব। ঠিক আছে, ল'ৰাসকলৰ 26 কিলোমিটাৰ আৰু ছোৱালীসকলৰ 16 কিলোমিটাৰ। ছোৱালীসকলৰ টাৰ্ণিং পইণ্ট থাকিব 8 কিলোমিটাৰ এণ্ড ল'ৰাসকলৰ টাৰ্ণিং পইণ্ট থাকিব 13 কিলোমিটাৰ। চ' টোটাল 16 কিলোমিটাৰ ছোৱালীসকলৰ আৰু 26 কিলোমিটাৰ ল'ৰাসকলৰ। ঠিক আছে, চ' ডকুমেণ্ট কি লৈ যাব লাগিব। ডকুমেণ্ট এৰি গ'লে বাতিল কৰি দিয়া হ'ব। চ' টোকন ক'ত দিব আৰু টোকন এৰি আহিলে বাতিল কৰি দিয়া হ'ব। যদি আপোনালোকে খোজ কৰা কমপ্লিট কৰা আৰু টোকন এৰি আহে তেনেহ'লে বাতিল কৰি দিয়া হ'ব। চ' ক'ত গৈ আপোনালোকক টোকন ল'ব লাগিব আৰু ক'ৰ পৰা উভতি আহিব লাগিব বা ডকুমেণ্ট কি লৈ যাব লাগিব। যিহেতু কালি আমাৰ 6 জুলাই 2026 কালিৰ পৰা আমাৰ PFT ফিজিকেল ফিটনেছ টেষ্ট আৰম্ভ হ'ব বা ইণ্টাৰভিউ টেষ্ট আৰম্ভ হ'ব ফৰেষ্টাৰ গ্ৰেড 1 এণ্ড ফৰেষ্ট গাৰ্ড। চ' আজি এই ভিডিঅ'টো বহুত এটা গুৰুত্বপূৰ্ণ ভিডিঅ' হ'ব। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিব আৰু যদিহে আপোনালোকে আমাৰ চেনেলটোত নতুনবাৰৰ কাৰণে ভিজিট কৰিছে তেনেহ'লে প্লিজ চেনেলটো ছাপোৰ্ট ছাবস্ক্ৰাইব এণ্ড ফ'ল' কৰিব নাপাহৰিব। ইয়াতে চাব ইনফৰমেশ্যন ফৰ কেণ্ডিডেট। ফাইনেলি স্পষ্টভাৱে ইয়াতে লিখা আছে যে নথি পত্ৰ পৰীক্ষাকৰণ। চ' যিহেতু আমাৰ হৰিণাগুৰি আমাৰ হাইস্কুল খেলপথাৰ যিখন হৰিণাগুৰি গ্ৰাউণ্ড আছে, মই অলপমান আগতে জনাই দিলোঁ, মন কৰিব এইখন গ্ৰাউণ্ড। চ' এইখন গ্ৰাউণ্ডত আপোনালোকৰ নথি পত্ৰ চেক কৰা হ'ব। ঠিক আছে, নথি পত্ৰ চেক কৰা হ'ব। ইয়াতে স্পষ্টভাৱে লিখা আছে, মন কৰিব 1 নম্বৰটোত ইয়াতে লিখা আছে, মন কৰিব 1 নম্বৰ প্ৰাৰ্থীসকলৰ কল লেটাৰ তথা এডমিট কাৰ্ড আৰু এখন ফটো পৰিচয় পত্ৰৰ পৰীক্ষাকৰণ। চ' আপোনালোকক ফাৰ্ষ্ট কি কৰিব লাগিব, কাউণ্টাৰ নং থাকিব 1 to 4লৈকে 1-4 ভিতৰত বা 1 to 3-4 কাউণ্টাৰ নং থাকিব। ঠিক আছে, চ' আপোনালোকৰ ফাৰ্ষ্ট এডমিট কাৰ্ড আৰু এখন ফটো চাব যে ঠিক আছেনে নাই। আপোনালোকৰ কল লেটাৰ বা এডমিট কাৰ্ড আৰু ফটো এখন চাব। ঠিক আছে, যে ঠিক আছেনে নাই। আৰু ইয়াৰ পিছত আইডেণ্টি কাৰ্ড এখন চাব পাৰে, মন কৰিব যেনেকৈ আধাৰ কাৰ্ড এখন ল'ব আৰু আইডেণ্টি কাৰ্ডৰ নামটো এণ্ড এডমিট কাৰ্ডৰ নামটো যেন একে থাকে। কথাটো মনত ৰাখিব হা, একে থাকে যেন নামটো। চ' ইয়াৰ পিছত লিখা আছে ইয়াতে, মন কৰিব 2nd নম্বৰত যে শাৰীৰিক জোখ মাপ। চ' যিহেতু আমাৰ হাইট চেষ্ট জোখ মাপ কৰা হ'ব আৰু হাইট চেষ্ট জোখ মাপ কৰা হ'ব বা কিমান জোখ মাপ কৰা হ'ব ইয়াৰ ওপৰত মই অলৰেডি ভিডিঅ' আপলোড কৰিছোঁ। যদি আপোনালোকে ভিডিঅ'টো চোৱা নাই তেনেহ'লে ভিডিঅ'টো চাই ল'ব। অ'কে, আৰু জোখ মাপ আপোনালোকক এইখন গ্ৰাউণ্ডত কৰিব লাগিব। এইখন গ্ৰাউণ্ডত আপোনালোকৰ ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব, জোখ মাপ কৰিব, হাইট চেষ্ট উইথ জোখ মাপ কৰিব। অ'কে, এইখন গ্ৰাউণ্ডত অল ডিটেইলছ আমাৰ যিখিনি প্ৰচেছ আছে, চিলেকশ্যন প্ৰচেছ আছে, সেইখিনি প্ৰচেছ ইয়াতে কৰা হ'ব আৰু আপোনালোকক খোজ কাঢ়িব লাগিব ৰোডত। অ'কে, ইয়াতে লিখা আছে, মন কৰিব ফাইনেলি ইয়াতে লিখা আছে 1 নম্বৰ অপশ্যনটো প্ৰাৰ্থীসকলৰ শাৰীৰিক জোখ মাপ নিজ কাউণ্টাৰত কাউণ্টাৰ নং 1 to সেইফালে 15লৈকে। ঠিক আছে, 1 to 15লৈকে আপোনালোকৰ হাইট চেষ্ট জোখ মাপ কৰা হ'ব। আৰু হাইট চেষ্ট ইয়াতে লিখা আছে 2 নম্বৰটো, মন কৰিব যিসকলে প্ৰাৰ্থীয়ে মানদণ্ড পূৰণ কৰিব তেওঁলোকক PFT মেজাৰমেণ্ট কোৱালিফাইড হিচাপে। চ' মন কৰিব যদি আপোনালোকৰ হাইট চেষ্ট হৈ যায়, মানে কম নহয়, যদি হাইট চেষ্ট যিটো আমাৰ জোখ মাপ আছে সেইটো যদি হয়, তাৰপিছতহে আপোনালোকক PFT আপোনালোকক ফিজিকেল ফিটনেছ টেষ্টৰ কাৰণে কোৱালিফাইড কৰা হ'ব, মানে খোজ কাঢ়িব দিব। আৰু 2ndত ইয়াতে লিখা আছে যিসকলৰ হাইট চেষ্ট কম হ'ব সেইসকলক কিন্তু খোজ কাঢ়িব নিদিব, আউট কৰি দিয়া হ'ব। অ'কে, মানে প্ৰথম আপোনালোকৰ ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব, তাৰপিছত হাইট চেষ্ট জোখ মাপ কৰিব। যদি আপোনালোকৰ হাইট চেষ্ট ঠিকে থাকে তেনেহ'লে খোজ কাঢ়িব লাগিব আৰু যদি কম হয় তেনেহ'লে আপোনালোকক বাহিৰ কৰি দিয়া হ'ব বা আপোনালোকে খোজ কাঢ়িব নোৱাৰিব। ক্লিয়াৰ হৈ গ'ল এইটো। তাৰপিছত আহি গ'ল, মন কৰিব খোজ কঢ়া পৰীক্ষাৰ আৰম্ভণি স্থান। খোজ কাঢ়িব লাগিব ক'ৰ পৰা, ইয়াতে মন কৰিব হৰিণাগুৰি হাইস্কুল খেলপথাৰ। এইখন গ্ৰাউণ্ডৰ পৰা আপোনালোকক খোজ কাঢ়িব লাগিব। ফাৰ্ষ্ট টাইম ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব, তাৰপিছত আপোনালোকৰ হাইট চেষ্ট জোখ মাপ কৰিব, তাৰপিছত আপোনালোকক
খোজ কাঢ়িব লাগিব এইখন গ্ৰাউণ্ডৰ পৰা খোজ কাঢ়ি যাব লাগিব ছোৱালীসকলক 8 কিলোমিটাৰ যাব লাগিব ওকে ছোৱালীসকলক 8 কিলোমিটাৰ যাব লাগিব 8 + 8 8 ঘূৰি আহিব লাগিব আৰু ল'ৰাসকলক যাব লাগিব 13 + 13 মানে ছোৱালীসকলক 8 কিলোমিটাৰ যাব লাগিব আৰু ঘূৰি আহিব লাগিব 8 কিলোমিটাৰ আৰু ল'ৰাসকলক যাব লাগিব 13 কিলোমিটাৰ ঘূৰি আহিব লাগিব 13 কিলোমিটাৰ টোটাল 26 কিলোমিটাৰ ল'ৰাসকলৰ আৰু 16 কিলোমিটাৰ ছোৱালীসকলৰ 4 ঘণ্টাৰ ভিতৰত কমপ্লিট কৰিব লাগিব একো নাই বিন্দাছ পাৰিবা ইয়াতে মন কৰিব ইয়াতে স্পষ্টভাৱে লিখা আছে যিহেতু আপোনালোকৰ বিপ নং থাকিব ইয়াতে মন কৰিব প্ৰাৰ্থীসকলৰ ৰোল নম্বৰ সৈতে বিপ নম্বৰ থাকিব আৰু কিউআৰ কোডৰ মেপিং ঠিক আছে কিউআৰ কোডৰ মেপিং থাকিব ইয়াৰ পিছত লিখা আছে কাউণ্টাৰ নং 1 to 15 ইয়াতে আপোনালোকৰ কি কৰিব পঞ্জীয়ন উপস্থিতি আৰু আৰম্ভণি সময় লিপিবদ্ধ কৰা কাৰ্য নিজ কাউণ্টাৰত ইয়াৰ পিছত আপোনালোকৰ যেহেতু খোজ কাঢ়িব লাগিব ক'ৰ পৰা খোজ কাঢ়িব ইয়াতে মন কৰিব ইয়াতে তলত লিখা আছে ইয়াতে যাওক সো ফাইনালি এটো হল আপোনালোকৰ পইণ্ট মানে টাৰ্নিং পইণ্টটো ক'ত থাকিব ওকে ইয়াতে মন কৰিব যেহেতু ইয়াতে লিখা আছে মন কৰিব আধা বাটৰ উভদনি বিন্দু দামোদৰপুৰ আৰু বেটাগাঁও বামুণপাৰা 1 নম্বৰটো লিখা আছে আধা বাটৰ উভদনি বিন্দু মানে আপোনালোকৰ ৰিটাৰ্ণ ঠিক আছে ৰিটাৰ্ণ পইণ্টটো ক'ত থাকিব ৰিটাৰ্ণ পইণ্ট মানে ক'ত গৈ ঘূৰি আহিব লাগিব ছোৱালীসকলৰ 8 কিলোমিটাৰ যাব লাগিব ক'ত যাব লাগিব ইয়াতে লিখা আছে মহিলা প্ৰাৰ্থীৰ বাবে 8 কিলোমিটাৰ দামোদৰপুৰ যাব লাগিব আমাৰ এইখন হাৰিনাগুৰি যিখন খেলপথাৰ আছে ইয়াৰ পৰা আপোনালোকক দামোদৰপুৰ যাব লাগিব 8 কিলোমিটাৰ তাৰ পৰা টোকন ল'ব লাগিব ঠিক আছে ইয়াতে স্পষ্টভাৱে লিখা আছে মন কৰিব 2 নম্বৰটো প্ৰাৰ্থীসকলে আধা বাটৰ উভদনি বিন্দুত কৰ্তব্যৰ বিষয়ে কৰ্মচাৰীৰ পৰা টোকন বা চিপ সংগ্ৰহ কৰিব লাগিব আৰু সেইটো হেজ বিন্দু মানে আপোনালোকে আকৌ হাৰিনাগুৰি খেলপথাৰ নোহোৱাকৈ সেইটো পেলাই দিব নোৱাৰিব বা সেইটো আহি জমা দিব লাগিব তাৰ পিছতহে আপোনালোকক কোৱালিফাইড কৰি দিব বা কোৱালিফাইড বুলি ধৰা হ'ব ওকে এতিয়া মন কৰিব ছোৱালীসকলৰ 8 কিলোমিটাৰ যাব লাগিব ক'ত দামোদৰপুৰ আৰু দামোদৰপুৰ গৈ টোকন ল'ব লাগিব তাৰ পিছত ঘূৰি আহিব লাগিব ক'ত আমাৰ যিখন গ্ৰাউণ্ড আছে হাৰিনাগুৰি যিখনত হাইট চেষ্ট জমা কৰিব তাতে ঘূৰি আহিব লাগিব আৰু তাতে জমা দিব লাগিব ওকে 4 ঘণ্টাৰ ভিতৰত আৰু ল'ৰাসকলৰ ইয়াতে মন কৰিব 13 কিলোমিটাৰ যাব লাগিব বেটাগাঁও বামুণপাৰা তাৰ পৰা টোকন ল'ব লাগিব আৰু টোকন লৈ বেটাগাঁও বামুণপাৰাৰ পৰা আকৌ উভতি আহিব লাগিব হাৰিনাগুৰি খেলপথাৰত 13 26 আৰু সেইফালে 16 কিলোমিটাৰ ছোৱালীসকলৰ 4 ঘণ্টাৰ ভিতৰত কমপ্লিট কৰিব লাগিব ওকে আৰু সেই টোকনটো আনি আপোনালোকৰ হাৰিনাগুৰি খেলপথাৰত তাতে থাকিব মানে মানুহ থাকিব তাতে জমা দিব লাগিব জমা দিলেহে আপোনালোকে কোৱালিফাইড হ'ব খোজকাঢ়া আৰু 4 ঘণ্টাৰ ভিতৰত কমপ্লিট কৰিব লাগিব ওকে ইয়াতে লিখা আছে মন কৰিব ফাইনেলি ইয়াতে লিখা আছে হেজ বিন্দু হাৰিনাগুৰি হাইস্কুল খেলপথাৰ ইয়াতে প্ৰাৰ্থীসকলে যিটো টোকন আনিব চিপটো আনিব ইয়াতে জমা দিব লাগিব ইয়াতে স্পষ্টভাৱে লিখা আছে এতিয়া বহুতে কৈ আছে সো ডকুমেণ্ট কি লৈ যাব লাগিব ডকুমেণ্ট আপোনালোকে কি লৈ যাব মন কৰিব চাওক ডকুমেণ্ট আপোনালোকে কি লৈ যাব ইয়াৰ ওপৰত মই অলৰেডি ভিডিঅ' আপলোড কৰিছোঁ যদি আপোনালোকে ভিডিঅ'টো চোৱা নাই তেনেহ'লে ভিডিঅ'টো চাই ল'ব সো তথাপিও মই অকণমান ইয়াতে কৈ দি আছোঁ যদি আপোনালোকে ফৰেষ্টাৰ গ্ৰেড 1 বা ফৰেষ্ট গাৰ্ডত অনলাইন এপ্লাই কৰিছে সো আপোনালোকে কি কৰিব যেহেতু কালিৰ পৰা ফৰেষ্টাৰ গ্ৰেড 1 আৰম্ভ হ'ব সো আপোনালোকে কি কৰিব আপোনালোকৰ বিএ বা যিখিনি চাৰ্টিফিকেট মাৰ্কশ্বিট এডমিট আছে সেইটো ল'ব হায়াৰ ছেকেণ্ডেৰী পাছ চাৰ্টিফিকেট মাৰ্কশ্বিট এডমিট ল'ব এণ্ড মেট্ৰিক পাছ চাৰ্টিফিকেট মাৰ্কশ্বিট এডমিটখন ল'ব ওকে আৰু একপি কৰি জেৰক্স ল'ব লগতে আধাৰ কাৰ্ড পান কাৰ্ড ড্ৰাইভিং লাইচেন্স ভোটাৰ কাৰ্ড যিকোনো দুখন ল'ব নাম যেন ঠিক থাকে দুখন ল'ব আৰু দুখন জেৰক্স ল'ব পাৰিলে বাৰ্থ চাৰ্টিফিকেট থাকিলে ল'ব আৰু এখন চাৰ্টিফিকেট হ'ল যিটো আমি PCDC বা মিউনিচিপালিটি বৰ্ড বা MCL পৰা আনিছোঁ যিখন চাৰ্টিফিকেট বা চাৰ্কেল অফিচৰ পৰা আনিছোঁ যিখন চাৰ্টিফিকেট মানে BTC আমি ৰেচিডেঞ্চিয়েল হয় বুলি বাসিন্দা হয় বুলি সেইখন চাৰ্টিফিকেট ল'ব লাগিব মানে আপোনালোকে যি কেইখন ডকুমেণ্ট আপলোড কৰিছে সেই কেইখন ডকুমেণ্ট ল'বই লাগিব ওকে আৰু পাৰিলে পাছপৰ্ট সাইজ আপোনালোকে ফটো ল'ব 4-5 কপিমান এডমিট কাৰ্ডখন বাহিৰ কৰি ল'ব
আৰু চাৰ্টিফিকেট মাৰ্কশ্বিট এডমিট ল'ব হায়াৰ ছেকেণ্ডাৰী BA আৰু আপোনালোকৰ সেইফালে 10 পাছ মানে 10 পাছ 12 পাছ লগতে গ্ৰেজুৱেশ্যন পাছ যদি আপোনালোকে ফৰেষ্টাৰ গ্ৰেড 1ত এপ্লাই কৰিছে তেনেহ'লে BA পাছখিনি লাগিব আৰু যদি হায়াৰ ছেকেণ্ডাৰী লেভেল হয় গাৰ্ডত এপ্লাই কৰিছে তেনেহ'লে মেট্ৰিক পাছ আৰু হায়াৰ ছেকেণ্ডাৰী পাছ হ'লে হ'ব চাৰ্টিফিকেট মাৰ্কশ্বিট এডমিট জেৰক্স একপি কৰি আৰু অৰিজিনেল লগতে আধাৰ কাৰ্ড পান কাৰ্ড বা ভোটাৰ কাৰ্ড ড্ৰাইভিং লাইচেঞ্চ যিকোনো দুখন আইডেণ্টি কাৰ্ড ল'ব আৰু এডমিট কাৰ্ড ল'ব ফটো 4-5 কপি ফটো ল'ব অ'কে আৰু যিখন BTCৰ বাসিন্দা স্থায়ী চাৰ্টিফিকেটখন হয় সেইখন ল'ব আৰু তেনেকুৱা কিবা এক্সপিৰিয়েঞ্চ যদি চাৰ্টিফিকেট থাকে সেইবিলাক ল'ব আৰু একো তেনেকৈ ল'ব নালাগে আৰু পাৰিলে এক্সচেঞ্জ কাৰ্ডখন ল'ব এক্সচেঞ্জ কাৰ্ডখন লগা নাই তথাপিও ল'ব অ'কে এক্সচেঞ্জ কাৰ্ডখন ল'ব আৰু তেনেকুৱা কিবা ডকুমেণ্ট নালাগে আৰু আপোনালোকে অলৰেডি ভিডিঅ' আপলোড কৰা আছে ভিডিঅ'বিলাক চাই ল'ব চ' এনে আৰু আজি ভিডিঅ'টো বেছি দীঘলীয়া হ'ল চ' আজিৰ কাৰণে এইটো আছিল এটা গুৰুত্বপূৰ্ণ ভিডিঅ'টো যদি ভাল পালে তেনেহ'লে সকলো বন্ধু বান্ধৱীকে শ্বেয়াৰ কৰিব লগতে চেনেলটো ছাপোৰ্ট ছাবস্ক্ৰাইব এণ্ড ফ'ল' কৰিব নাপাহৰিব জয় অসম